নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এটা খুব ভাল খবৰ আহি গৈছে। যিসকলে নাৰ্ছিঙত কেৰিয়াৰ বনাম বুলি ভাবিছে তেখেতলোকৰ কাৰণে এটা ভাল অপৰচুনিটি আহিছে, য'ত 100% ফ্ৰীকে নাৰ্ছিং কোৰ্চ কৰাব গভৰ্ণমেণ্টৰ ফালৰ পৰা। আৰু ইয়াৰ লগতে থকা খোৱাও আপোনালোকৰ ফ্ৰী হ'ব। আপোনালোকে একো পে'মেণ্ট কৰিব নালাগে। ছমহীয়া এইটো কোৰ্চ হ'ব আৰু তাৰপিছত 6 মাহৰ পিছত আপোনালোকৰ 100% প্লেচমেণ্ট থাকিব। আৰু আপোনালোকক এতিয়া মই ডিটেইলছ দেখাই গৈছোঁ। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু আপোনালোকক এতিয়া মই ডিটেইলছ দেখাই গৈছোঁ। আপোনালোক যদি এলিজিবল আৰু ইনভিটেশ্যনটো যোনটো আহিছে সেইটো ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ BTC কোকৰাঝাৰৰ পৰা আহিছে। আৰু ইয়াত যোনটো কোৰ্চৰ নাম হৈছে সেইটো হৈছে জেনেৰেল ডিউটি এছিষ্টেণ্ট নাৰ্ছিং। ছমহীয়া কোৰ্চ হয়। ট্ৰেইনিং চেণ্টাৰ কোকৰাঝাৰ আৰু ওদালগুৰিত থাকিব। এই কোৰ্চটোৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে যিকেইটা এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব মইতো এবাৰ কৈ দিছোঁ আপোনালোকক। প্ৰথমতে আপোনালোকে BTR ৰিজনৰ পাৰ্মানেণ্ট ৰেজিডেণ্ট হ'ব লাগিব। আৰু তাৰপিছতে মেট্ৰিক পাছ কৰিলে, মিনিমাম যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেন্তে এপ্লাই কৰি দিব পাৰিব। আৰু এজ লিমিট কৈছে 18ৰ পৰা 30 ইয়াৰ্ছৰ ভিতৰত। টোটেল যোনটো ছিট আছে ওদালগুৰিৰ কাৰণে 78টা আছে, বাক্সাৰ কাৰণে 78, তামোলপুৰৰ কাৰণে 78, চিৰাগৰ কাৰণে 78, কোকৰাঝাৰৰ কাৰণে 78। তাৰমানে টোটেল মিলাই 5খন ডিষ্ট্ৰিক্টৰ কাৰণে 390টা ছিট আছে। ইয়াতে আপোনালোকৰ যোনটো ফেচিলিটি দিব 100% প্লেচমেণ্ট থাকিব, ফ্ৰী ট্ৰেইনিং থাকিব, ফ্ৰী খোৱা আৰু একমডেশ্যন থাকিব আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকে চাৰ্টিফিকেট পাব। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সেইখিনি এডমিশ্যনৰ যোনটো এইটো নাম্বাৰ দিছে admission.official2023@gmail.com বা হোৱাটছএপ কৰিব পাৰিব 9859887171। এইখন আহিছে অফিচিয়েল নটিফিকেশ্যনখন। ইয়াতে সকলো ডিটেইলছ লিখা আছে যে কি কি ডকুমেণ্ট লাগিব কৈছে। পাছপৰ্ট ফটো লাগিব, পেন কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব, হাইয়েষ্ট কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব, 100% প্লেচমেণ্ট অপৰচুনিটি আছে, ফ্ৰী ট্ৰেইনিং, ফ্ৰী ফুড এণ্ড একমডেশ্যন আছে। আৰু বাকী এইখিনি গোটেইখিনি মই যোনখিনি অলৰেডি কৈছোঁহে। এইটো আহিছে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ BTC কোকৰাঝাৰৰ পৰা। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এই ছিটকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। তাৰপিছত নেক্সট মই আপোনালোকক আৰু এটা ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ। আৰু এই ভেকেঞ্চিটো আহিছে জ্ঞানপীঠ ডিগ্ৰী কলেজ বাক্সা। ইয়াত কিছুমান এছিষ্টেণ্ট প্ৰফেচৰ, লেবৰেটৰী এছিষ্টেণ্ট আৰু লেবৰেটৰী বিয়াৰৰ পোষ্ট ওলাইছে। টোটেল 20টা পোষ্ট ওলাইছে। এইকেইটা গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চিজ হয়। মই আপোনালোকক ডিটেইলছ দেখাই গৈছোঁ। এইখন নটিফিকেশ্যনখন আহিছিলে 7 তাৰিখে আহিছে। আৰু এই চাকৰিকেইটা আছে নীলাক্ষী, বাক্সাৰ, BTR আছামত। আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। আৰু কিন্তু ইয়াৰ অফিচিয়েল ৱেবছাইট হৈছে সেয়া হৈছে gyanpithdegree-college.in। অফিচিয়েল নটিফিকেশ্যনখন এইখন যোনখন আহিছে এইখন এবাৰ চাই ল'ব। আৰু এই পোষ্টকেইটাৰ কাৰণে যোনটো এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে সেয়া হৈছে 21 তাৰিখ। টোটেল নাম্বাৰ অফ ভেকেঞ্চিজ 20টা আছে। এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে 15টা, লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে 1টা আৰু লেবৰেটৰী বিয়াৰৰ কাৰণে 4টা পোষ্ট আছে। এতিয়া এছিষ্টেণ্ট প্ৰফেচৰৰ মেথমেটিক্সত 3টা আছে, বটানীত 3টা আছে, ফিজিক্সত 3টা, কেমেষ্ট্ৰিত 3টা আৰু জুলজিত 3টা। টোটেল 5টা আছে। আৰু এইকেইটা গোটেইকেইটা ছায়েন্স হয়। আৰু ইয়াত টোটেল 15টা আছে। তাৰপিছতে লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে যিটো কোৱালিফিকেশ্যন বিচাৰিছে সেইটো বিচাৰিছে গ্ৰেজুৱেট ইন আৰ্টছ, কমাৰ্চ বা ছায়েন্স উইথ ডিপ্ল'মা ডিগ্ৰী ইন কম্পিউটাৰ। আৰু লেবৰেটৰী বিয়াৰৰ যি 4টা পোষ্ট আছে তাৰ কাৰণে 8 পাছ। মিনিমাম যোনটো এজ লিমিট হ'ব সেইটো হ'ব 18 ইয়াৰ্ছ আৰু মেক্সিমাম 38 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে যোনটো এজ লিমিট কৈছে এছিষ্টেণ্ট প্ৰফেচৰ আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 যোনকেইটা ভেকেঞ্চি আছে 38 ইয়াৰ্ছৰ ভিতৰত আপোনালোকে হ'ব লাগিব। ইয়াত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। ST SC কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ আৰু PWDৰ কাৰণে 10 বছৰ। চিলেকশ্যন প্ৰচেছ ইয়াত ইণ্টাৰভিউ হ'ব। আৰু আপোনালোকে ইয়াত লোকেল লেংগুৱেজ আপোনালোকে জানিব লাগিব। আৰু আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব BTR ৰিজনত এপ্লাই কৰিবৰ কাৰণে। এছিষ্টেণ্ট প্ৰফেচৰ 1500 টকা এখন ডিমাণ্ড ড্ৰাফ্ট দিব লাগিব যোনটো এপ্লিকেশ্যন ফি হয়। লেবৰেটৰী এছিষ্টেণ্ট আৰু লেবৰেটৰী বিয়াৰৰ 300 টকাৰ এখন দিব লাগিব ডিমাণ্ড ড্ৰাফ্ট।
আৰু এই ডিমাণ্ড ড্ৰাফটখন আপোনালোকে বনাব লাগিব প্ৰিন্সিপাল ইনচাৰ্জ জ্ঞানপীঠ ডিগ্ৰী কলেজ নীলাক্ষী পেয়েবল এট একাউণ্ট নম্বৰ এইটো দিছে 386205000384 আৰু লগতে IFSC আৰু লগতে IFSC নম্বৰটো দিছে এইটো ICICI বেংকৰ হয় মুছলপুৰ ব্ৰাঞ্চ এইটো যোনটো এপ্লাই কৰা প্ৰচেছ হ'ব সেইখন আপোনালোকে যোনখন ষ্টেণ্ডাৰ্ড ফৰ্মেট থাকে DHE তাত আপোনালোকে মেট্ৰিক পাছ অনাৰ্ছ সকলোবিলাক ডকুমেণ্টছ আপোনালোকে ফটোকপি কৰি পেলাই সেলফ এটেষ্ট কৰি পেলাই দিব লাগিব আৰু তাৰ পিছতে আপোনালোকে যোনখন জ্ঞানপীঠ ডিগ্ৰী কলেজ আছে তাৰ অফিচিয়েল ৱেবছাইটতো চাব পাৰিব ইয়াত অনলাইন এপ্লিকেশ্যন প্ৰচেছ নহ'ব অকল অফলাইন এপ্লিকেশ্যন প্ৰচেছ হ'ব এইটো আপোনালোকে পঠাই দিব লাগিব প্ৰিন্সিপাল ইনচাৰ্জ জ্ঞানপীঠ ডিগ্ৰী কলেজ নীলাক্ষী পিঅ নীলাক্ষী 781372 বাক্সা BTR আৰু এইটো আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্ট নম্বৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত নেক্সট যোনটো ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো আহিছে কোকৰাঝাৰ জিলা ন্যায়পালিকাৰ পৰা এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন আৰু ইয়াত এটা পোষ্ট ওলাইছে চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ পোষ্ট হয় চেলাৰী থাকিব 30,000ৰ পৰা 1,10,000 টকা আৰু গ্ৰেড পে থাকিব 14,500 আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আসাম গেজেট পাৰ্ট 9 ফৰ্ম তাত দুখন পাছপৰ্ট সাইজ ফটোগ্ৰাফৰ লগত আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সকলোবিলাক আপোনালোকে সেলফ এটেষ্ট কৰি পেলাই পঠাই দিব লাগিব আৰু এইটোৰ এপ্লাই কৰা যোনটো লাষ্ট ডেট আছে সেইটো আছে 11 তাৰিখ 11 ডিচেম্বৰৰ ভিতৰত 5টা বজাৰ ভিতৰত আপোনালোকে এইটো পঠাই দিব লাগিব আপোনালোকে এটা সিলেকশ্যন কমিটি বোৰ্ড হ'ব তাত ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউৰ পিছত আপোনালোকৰ প্ৰচেছটো হ'ব এপ্লিকেশ্যনখন পঠাব লাগিব এইটো এড্ৰেছত পঠাব লাগিব দ্য ডিষ্ট্ৰিক্ট এণ্ড সেশ্যন জাজ কোকৰাঝাৰ আসাম এইটোত পঠালে হ'ল আপোনালোকে এইটো এড্ৰেছত যোনটো ভেকেঞ্চিৰ বিষয়ে মই দেখাবলৈ গৈ আছোঁ সেইটো আহিছে বৰনগৰ কলেজৰ পৰা এইটো খালী পদ আছে এটা গ্ৰেড 4ৰ আৰু এইটো কাৰণে 8 পাছ বিচাৰিছে অফলাইন আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াৰ কাৰণে যোনটো এজ লিমিট হৈছে সেইটো 40 বছৰলৈকে হ'ব 18 পৰা 40 বছৰ ভিতৰত জেনেৰেল কেণ্ডিডেটৰ কাৰণে আৰু 5 বছৰ ৰিলেক্সেশ্যন থাকিব ST SC কাৰণে 3 বছৰ থাকিব OBC MOG 3 বছৰ থাকিব OBC MOBC কাৰণে ৰিলেক্সেশ্যন আৰু 10 বছৰ থাকিব পাৰ্চন উইথ স্পেচিয়েল ডিসেবিলিটিৰ কাৰণে আপোনালোকে যোনটো এপ্লাই কৰা প্ৰচেছ হ'ব এইটো অফলাইন কৰিব লাগিব যোনখন ষ্টেণ্ডাৰ্ড আমাৰ আসাম গেজেট পাৰ্ট 9 ফৰ্ম আছে সেই ফৰ্মখনত আপোনালোকে গোটেই নিজৰ ডিটেইলছখিনি ভৰাব আৰু লগত ডকুমেণ্টছখিনি আপোনালোকৰ পাছ চাৰ্টিফিকেট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট যি সকলোবিলাক ডকুমেণ্টছ আপোনালোকে ফটোকপি কৰি সেলফ এটেষ্ট কৰিব লাগিব আৰু তাৰপিছতে প্ৰিন্সিপাল এণ্ড ইনচাৰ্জ ছেক্ৰেটাৰী বৰনগৰ কলেজ সৰবুক প্ৰিয় সৰবুক ডিষ্ট্ৰিক্ট বৰপেটা আসাম 781317 এই এড্ৰেছটোত আপোনালোকে বাই পোষ্ট বা বাই হেণ্ডো আপোনালোকে পঠাই দিব পাৰিব আৰু এই চাকৰিটোৰ কাৰণে যোনটো এপ্লাই কৰা লাষ্ট ডেট হৈছে সেইটো হৈছে 19 তাৰিখ 19 ডিচেম্বৰ ভিতৰত আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে ভিডিঅ'টো ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কোনোবাই যদি এই ট্ৰেইনিংসমূহৰ কাৰণে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম ধন্যবাদ